প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ সুবিধা হ'ব যিহেতু চৰকাৰে এতিয়া নতুনকৈ 3 লাখ নতুন চৰকাৰী ঘৰ দিব বুলি কৈছে ৰেচন কাৰ্ডখন থাকিলে আপুনি বছৰি 6,000 টকা লাভ কৰিব পাৰে যিটো 6,000 টকা আপুনি কেনেকৈ লাভ কৰিব সেইটো মই আপোনাক কৈ দিওঁ আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকালৈকে আপুনি লাভ কৰিব পাৰিব যিটো বিষয়ে বহুতো লোকে নাজানে যাৰ কাৰণে তেওঁলোকে কেৱল ৰেচন কাৰ্ডখন লৈ দাইল চাউল নিমখ সেইখিনিয়ে লৈ থাকে তেওঁলোকে চৰকাৰী পকী শৌচালয়ৰ সুবিধা লাভ কৰিব পাৰিব য'ত আপোনালোকক 12,000ৰ পৰা ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে এই ৰেচন কাৰ্ডখনৰ পৰা আপোনালোকে চৰকাৰৰ ভালেকেইখন আঁচনি আৰু ভালেকেইটা সুবিধা আপোনালোকে ল'ব পাৰে কিন্তু বহুতো লোকে ৰেচন কাৰ্ডখন কেৱল চাউল দাইল এইখিনি সামগ্ৰী ল'বৰ কাৰণে তেওঁলোকে ইউজ কৰি থাকে বাকী যিবিলাক চৰকাৰী সা সুবিধা সেই সা সুবিধাসমূহৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে কোনবিলাক চৰকাৰী সা সুবিধাৰ কাৰণে এপ্লাই কৰিব পাৰিব কোনবিলাক সা সুবিধাৰ পৰা আপোনালোকে কিমান চৰকাৰৰ পৰা বেনিফিটছ লাভ কৰিব কিমান পইচা লাভ কৰিব সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণ ডিটেইলত জানিব পাৰিব গতিকে আপোনালোকৰ যদি এখন ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডৰ কাৰণে যদি আপুনি এপ্লাই কৰি থৈছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইনফৰ্মেটিভ হ'ব ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে লগতে এতিয়া আমাৰ ভিডিঅ' আপোনালোকে ফেচবুকতো চাব পাৰিব ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' আৰু লাইক কৰিবলৈ একদম নাপাহৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে মই আপোনালোকক কৈ লওঁ যে ৰেচন কাৰ্ড এখন কেনেকৈ এপ্লাই কৰিব লাগে কাৰণ বহুতো লোকে আহি এই ভিডিঅ'টোত কমেণ্ট কৰিব যে দাদা আমাৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড এখনৰ কাৰণে কেনেকৈ এপ্লাই কৰিম অনলাইনত কৰিম নে অফলাইনত কৰিম ৰেচন কাৰ্ডখন আপোনালোকে অনলাইনতো এপ্লাই কৰিব পাৰে অফলাইনতো এপ্লাই কৰিব পাৰে কিন্তু মই আপোনালোকক প্ৰিফাৰ কৰিম যে আপোনালোকৰ ওচৰৰ যিখন ৰেচনৰ দোকান সেই ৰেচনৰ দোকানখনত গৈ আপোনালোকে তাৰ পৰা পত্ৰ গ্ৰহণ কৰিব যেতিয়া আপোনালোকৰ ৰেচন কাৰ্ডৰ এপ্লাই হ'ব তেতিয়া তেওঁলোকলৈ ফৰ্মো আহে সেই ফৰ্মসমূহ আপুনি কালেক্ট কৰিব তাত প্ৰয়োজনীয় যি নথিপত্ৰ সংলগ্ন কৰিবলৈ কয় সেই নথিপত্ৰখিনি সংলগ্ন কৰি আপোনালোকে ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিব পাৰিব ৰেচন কাৰ্ড এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো বছৰি ইনকাম তাৰ এটা ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়াৰ ভিতৰত যদি আপুনি পৰে তেতিয়াহে আপুনি ৰেচন কাৰ্ডৰ সা সুবিধা লাভ কৰিব এতিয়া মই আপোনালোকক ক'ম যে ৰেচন কাৰ্ডখন থাকিলে আপুনি কোনবিলাক সা সুবিধা লাভ কৰিব মানে কোনবিলাক আঁচনি আপোনালোকে লাভ কৰিব কোনবিলাক চৰকাৰী বেনিফিটছ আপোনালোকে লাভ কৰিব প্ৰথমটো যিটো সুবিধা আপোনালোকে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব সেইটো হৈছে অৰুণোদয় আঁচনিৰ সুবিধা চৰকাৰে যি 1250 টকাকৈ অৰুণোদয় আঁচনি পইচা দিয়ে এই পইচাটো পাবৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে যিহেতু এতিয়া চৰকাৰ নতুনকৈ গঠন হৈ গ'ল আৰু আপোনালোকে খুব আৰু ধৰি লওক 3-4 মাহমানৰ পিছত বা 2-3 মাহমানৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি নতুন আবেদন প্ৰক্ৰিয়া দেখিবলৈ পাব পাৰে গতিকে তাত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আগতো হ'ব পাৰে মই জাষ্ট আপোনালোকক কৈছোঁহে 2-3 মাহ বুলি গতিকে তাত আপুনি এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড এইখিনি প্ৰয়োজন হ'ব লগতে আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এইকেইটা লিংক থাকিব লাগিব আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক হৈ থাকিব লাগিব ভোটাৰ কাৰ্ডো আপোনালোকৰ প্ৰয়োজন হ'ব আৰু লগতে আপোনালোকৰ ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰিয়াল থাকিব নালাগিব হাই প্ৰফাইল বিজনেছমেন আপোনাৰ ঘৰত থাকিব নালাগিব গতিকে তেনেকুৱা যদি ক্ৰাইটেৰিয়াৰ ভিতৰত আপুনি পৰে তেনেহ'লে ৰেচন কাৰ্ডখন থাকিলে আপুনি অৰুণোদয় আঁচনিৰ যি সুবিধা সেইটো আপোনালোকে লাভ কৰিব যিসকলে অৰুণোদয় আঁচনিত এতিয়ালৈকে এপ্লাই কৰা নাই পঞ্চায়তত খা খবৰ কৰিব যেতিয়াই ফৰ্ম আহে আপোনালোকে অৰুণোদয় আঁচনিৰ পত্ৰ পূৰণ কৰি আপুনি এই আঁচনিখনৰ পইচা লাভ কৰিব পাৰিব দ্বিতীয়টো যিটো সুবিধা আপোনালোকে লাভ কৰিব সেইটো হৈছে চৰকাৰী পকী শৌচালয়ৰ সুবিধা আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে বেংক একাউণ্ট আছে আধাৰ কাৰ্ড আছে তেনেহ'লে চৰকাৰৰ যি স্বচ্ছ ভাৰত মিছন আণ্ডাৰত যিখন স্কিম চৰকাৰে আনি থৈছে তাৰ জৰিয়তে আপোনালোকে চৰকাৰী পকী শৌচালয়ৰ সুবিধা লাভ কৰিব পাৰিব য'ত আপোনালোকক 12,000ৰ পৰা 18,000 টকালৈকে দিয়া হয় আৰু এই পইচাটো পাবৰ কাৰণে আপুনি প্ৰথমে এপ্লাই কৰিব লাগিব অনলাইনত এপ্লাই কৰাৰ পাছত আপোনালোকে পত্ৰ পূৰণ যেতিয়া কৰিব তাৰ পৰা কপি নি আপুনি পঞ্চায়ততো জমা দিবগৈ লাগে আৰু যদি আপোনালোক চিলেক্ট হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ছাৰ্ভে হ'ব ছাৰ্ভে হোৱাৰ পিছত আপুনি যিখিনি ডিটেইলছ দিছিলে সেইখিনি কাৰেক্ট হয় নে নহয় সেইখিনি চেক কৰিব যদি আপোনাৰ সকলোবিলাক ঠিকমতে থাকে তেনেহ'লে আপোনাৰ নামত পইচা চেংচন হ'ব আৰু আপোনালোকে দুটা কিস্তিত 12,000ও পাব পাৰে বা 18,000ও পাব পাৰে দুটা কিস্তিত মানে আপোনালোকে 18,000 যদি পায় প্ৰথম কিস্তিত 9,000 পাব 12,000 যদি আপোনালোকে পায় প্ৰথম কিস্তিত 6,000 পাব তাৰ পৰা আপুনি প্ৰথমে যিখিনি কাম কৰিব সেইখিনি আপোনালোকৰ চেক হ'ব আৰু সেইখিনি কাম কৰি দেখুৱাব পাৰিলে বাকীখিনি কামৰ কাৰণে আপোনালোকৰ একাউণ্টত পইচা দিব গতিকে আপুনি যদি পকী শৌচালয়ৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ হাতত ৰেচন কাৰ্ড থাকিব লাগিব যিটো সুবিধা এইটো হৈছে আয়ুষ্মান কাৰ্ডৰ সুবিধা আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকালৈকে আপুনি লাভ কৰিব পাৰিব যিটো বিষয়ে বহুতো লোকে নাজানে যাৰ কাৰণে তেওঁলোকে কেৱল ৰেচন কাৰ্ডখন লৈ দাইল চাউল নিমখ সেইখিনিয়ে লৈ থাকে কিন্তু আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ডখন আছে তেনেহ'লে আপুনি চৰকাৰৰ পৰা 5 লাখ টকা লাভ কৰিব এই যিটো 5 লাখ টকা আপোনালোকৰ চিকিৎসাৰ কাৰণে চৰকাৰে দিয়ে আয়ুষ্মান কাৰ্ডখন যদি আপুনি বনাব বিচাৰে তেনেহ'লে ৰেচন কাৰ্ডখন বাধ্যতামূলক হয় ৰেচন কাৰ্ডখন আপোনালোকে আপোনাৰ ওচৰৰ যি গভৰ্ণমেণ্ট হস্পিটেল আছে তাত লৈ গৈ আপোনালোকে আয়ুষ্মান কাৰ্ডৰ কাৰণে এপ্লাই
কৰিব পাৰিব আয়ুষ্মান কাৰ্ডখন থাকিলে যিবিলাক হস্পিটেলত ধৰি লওক আয়ুষ্মান কাৰ্ডৰ সুবিধা আছে আয়ুষ্মান কাৰ্ড এডেড আছে তাত আপোনালোকে গৈ আপোনাৰ যিটো ৰোগ আছে সেইটো যদি আয়ুষ্মান কাৰ্ডৰ আণ্ডাৰত পৰে তেনেহ'লে আপোনালোকে তাৰ পৰা বহুতখিনি বেনিফিটছ লাভ কৰিব কেতিয়াবা আপোনাৰ সম্পূৰ্ণ পইচাটো চৰকাৰে দি দিয়ে বা কেতিয়াবা আপোনাৰ 40-50-60% চৰকাৰে বহন কৰে বাকীটো আপুনি নিজে পে' কৰিবলগীয়া হয় গতিকে আপোনালোকৰ হাতত যদি ৰেচন কাৰ্ড আছে আৰু আয়ুষ্মান কাৰ্ড নাই তেনেহ'লে বহুত ডাঙৰ বেনিফিটছ এটাৰ পৰা আপোনালোকে নিজক আঁতৰাই ৰাখিছে সোনকালে আপুনি আয়ুষ্মান কাৰ্ডখনৰ কাৰণে ওচৰৰ হস্পিটেলত গৈ মেলি এপ্লাই কৰি ল'বগৈ তাৰ পিছৰ যিটো আপোনালোকে সুবিধা চৰকাৰৰ পৰা লাভ কৰিব সেইটো হৈছে ৰেচন কাৰ্ডখন থাকিলে আপুনি বছৰি 6,000 টকা লাভ কৰিব পাৰে যিটো 6,000 টকা আপুনি কেনেকৈ লাভ কৰিব সেইটো মই আপোনাক কৈ দিওঁ আপোনাৰ যদি ৰেচন কাৰ্ড আছে আৰু লগতে আপুনি যদি এজন খেতিয়ক হয় তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণ আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰে এতিয়া চৰকাৰে এটা নতুন ৰুল আনিছে যে PM কিষাণত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰা হ'ব লাগিব যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে PM কিষাণৰ কাৰণে এপ্লাই যদি আপুনি কৰা নাই তেনেহ'লে ওচৰৰ CSC চেণ্টাৰলৈ গৈ আপোনালোকে PM কিষাণৰ কাৰণে এপ্লাই কৰিব পাৰিব PM কিষাণত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড লগতে মাটি ৰিলেটেড নথিপত্ৰ এইখিনি আপোনালোকৰ প্ৰয়োজন হ'ব আৰু আপুনি যদি চিলেক্ট হয় বা আপোনাক যদি যোগ্য বিবেচিত কৰা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি চৰকাৰৰ পৰা বছৰি 2,000 কৈ 3টা কিস্তিৰ 6,000 টকা আপুনি PM কিষাণ আঁচনিখনৰ তৰফৰ পৰা লাভ কৰিব PM কিষাণ আঁচনি এপ্লাই সদায় চলি থাকে আপুনি ওচৰৰ চেণ্টাৰলৈ গৈ আপুনি PM কিষাণত এপ্লাই কৰিব পাৰে বাকী আপোনালোকৰ যি গাঁওবুঢ়া তেওঁৰ লগতো যোগাযোগ কৰি আপুনি যদি তেওঁ PM কিষাণৰ প্ৰপত্ৰ লয় তেওঁকো আপুনি PM কিষাণৰ অফলাইন প্ৰপত্ৰ ফিল কৰি জমা দিব পাৰে কিন্তু তাৰ কাৰণে আপোনালোকৰ যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা কৃষক পঞ্জীয়ন সেইটো আপোনালোকক কৰি থোৱাটো বাধ্যতামূলক হয় শেষৰ যি দুটা সুবিধা আপোনালোকে লাভ কৰিব প্ৰথমটো হৈছে ৰেচন কাৰ্ডখন থাকিলে আপোনালোকে গেছ চিলিণ্ডাৰৰ সুবিধা লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হয় গতিকে ৰেচন কাৰ্ড যদি আপোনাৰ হাতত আছে তেনেহ'লে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিখনৰ কাৰণে আপুনি এপ্লাই কৰক প্ৰথমে আপোনালোকে যাব চেক কৰি চাব অনলাইন পৰ্টেলত যদি আপোনাৰ এপ্লাই চলি আছে বৰ্তমান এপ্লাই আপুনি কৰিব পাৰিব প্ৰয়োজনীয় নথিপত্ৰ দিব লাগিব KYC কৰিব লাগিব তাৰপৰা যিটো এজেঞ্চি আপুনি চিলেক্ট কৰিব সেই এজেঞ্চিত আপুনি কল কৰি মেলি বা তেওঁলোকক কল কৰিব পাৰে তাত আপুনি প্ৰপত্ৰ জমা দি আপুনি যিটো প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ সুবিধা সেইটো আপুনি ল'ব পাৰে আৰু তাৰ পৰা আপুনি ছাবচিডিও চৰকাৰৰ পৰা লাভ কৰিব দ্বিতীয়টো সুবিধা হৈছে আপোনালোকৰ ৰেচন কাৰ্ড থাকিলে চৰকাৰৰ তৰফৰ পৰা আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ সুবিধা হ'ব যিহেতু চৰকাৰে এতিয়া নতুনকৈ 3 লাখ নতুন চৰকাৰী ঘৰ দিব বুলি কৈছে গতিকে তাৰ কাৰণে আপোনালোকৰ ৰেচন কাৰ্ড থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব মাটি ৰিলেটেড নথিপত্ৰ আপোনালোকৰ থাকিব লাগিব গতিকে তাৰ পৰা আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৱাস যোজনাৰ কাৰণে অনলাইনতো এপ্লাই কৰিব পাৰে আৰু পঞ্চায়ততো এপ্লাই হয় গতিকে পঞ্চায়তত যদি আপোনালোকৰ নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰপত্ৰ বা কাম আৰম্ভ হৈছে তেনেহ'লে আপোনালোকে খবৰ কৰিব আপোনাৰ ঘৰৰ প্ৰথমে ফটো মাৰিব তাৰ পৰা আপোনাক যদি যোগ্য বুলি ভাবে জিঅ' টেগিং হ'ব সকলোবিলাক বস্তু চেক কৰিব তাৰ পৰা আপোনালোক যদি যোগ্য বিবেচিত হয় তেনেহ'লে চৰকাৰে আপোনালোকক পইচা দিব 3টা কিস্তিত তেওঁলোকে পইচাটো বিতৰণ কৰে আৰু আপোনালোকৰ যদি এনৰেগা জব কাৰ্ডখন থাকে তেনেহ'লে আপুনি সম্ভৱতঃ 20 বা 30,000 টকা এক্সট্ৰাকৈও আপুনি লাভ কৰে ঠিক আছে গতিকে আপোনাৰ যদি ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড আছে সকলোবিলাক নথিপত্ৰ যদি আপোনাৰ হাতত আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ কাৰণে এপ্লাই কৰিব পাৰিব এই আটাইসমূহ আঁচনিৰ আপোনালোক তেতিয়াহে যোগ্য হ'ব যেতিয়া আপুনি আঁচনিখনৰ যিবিলাক ক্ৰাইটেৰিয়া আছে সেইবিলাকৰ ভিতৰত পৰে যদি আপোনালোকে কিবা বেমিজালি কৰি ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোক এইকেইখন আঁচনিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব কাৰণ চৰকাৰে এতিয়া যথেষ্ট ষ্ট্ৰিক্ট হৈছে যোৱাবাৰৰ পৰাই তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক অৰুণোদয় হওক এইবিলাকত যিমান ভুৱা হিতাধিকাৰী বা ভুৱাভাৱে যিসকলে সুবিধা ল'ব বিচাৰে তেওঁলোকক আঁতৰাই ৰাখিছে গতিকে আমাৰো এটাই অনুৰোধ চৰকাৰক যে চৰকাৰে যিবিলাক আঁচনি দিয়ে সেই আঁচনিবিলাক যাতে যোগ্য মানুহে লাভ কৰে যিসকলে ধৰি লওক আঁচনিখনৰ কাৰণে যোগ্যৰ হয় তেওঁলোকেহে যাতে পইচাটো লাভ কৰে যিসকল অযোগ্য বিবেচিত হয় তেওঁলোকে যাতে এই আঁচনিবোৰৰ পৰা আঁচনিবিলাকত নিজক যাতে অন্তৰ্ভুক্ত কৰিব নোৱাৰে সেইকাৰণে চৰকাৰেও কিছুমান আৰু যদি ভালকৈ ষ্ট্ৰিক্ট একশ্যন লয় তেনেহ'লে এই আঁচনিবিলাক আৰু ভালকৈ ফলপ্ৰসূ হ'ব কাৰণ চৰকাৰৰ আঁচনি যদি সকলোৱে যোগ্য অযোগ্য যদি সকলোৱে সুবিধা ল'বলৈ যায় তেনেহ'লে আপোনালোকে জানে যে প্ৰব্লেম হ'ব পাৰে সেইকাৰণে যিসকল যোগ্যৰ হয় তেওঁলোকেহে যাতে চৰকাৰী আঁচনিৰ সুবিধা পায় তাক লৈ চৰকাৰ অলপ ষ্ট্ৰিক্ট হ'ব লাগে বাকী আপোনাৰ ৰেচন কাৰ্ড আধাৰ কাৰ্ড এইবিলাক যদি আছে তেনেহ'লে আটাইসমূহ আঁচনিত আপুনি এপ্লাই কৰিব পাৰিব কোনকেইখন আঁচনিত আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ